মৰিগাঁৱৰ 4 সুসন্তানৰ অভূতপূৰ্ব সফলতা। নৌসেনাৰ পৰা অসামৰিক সেৱালৈ প্ৰশান্ত আৰু মুনিন্দৰ বিস্ময়কৰ যাত্ৰা। শিক্ষকতাৰ পৰা প্ৰশাসনলৈ উজলি উঠিছে দুৰিমাৰীৰ অমৰ দাস। সংগ্ৰাম আৰু নিষ্ঠাৰ আন এক নাম মৰিগাঁও। জিলিকিল মৰিগাঁও। সপোন খেদি এতিয়া তেওঁলোক ৰাজপত্ৰিত বিষয়া। ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰম থাকিলে যে কোনো বাধাই সপোনৰ হেঙাৰ হ'ব নোৱাৰে, তাক প্ৰমাণ কৰি দেখুৱালে জিলাখনৰ 4গৰাকী মেধাৱী যুৱকে। শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ ফলাফলত জিলাখনৰ এই 4 সুসন্তানে কঢ়িয়াই আনিছে অভূতপূৰ্ব সফলতা। তেওঁলোকৰ এই যাত্ৰাই এতিয়া সমগ্ৰ ৰাজ্যৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। অসম লোকসেৱা আয়োগৰ 2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ জয়গান মৰিগাঁৱত। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 4গৰাকী যোদ্ধাই এতিয়া দখল কৰিছে ৰাজপত্ৰিত পদবী। প্ৰথমতে আলোচনা কৰিব লাগিব প্ৰশান্ত নাথৰ কথা। ভাৰতীয় নৌসেনাত দেশমাতৃৰ সেৱা কৰি অৱসৰ লোৱাৰ পাছতো তেওঁ থমকি ৰোৱা নাছিল। বৰ্তমান ৰেলৱেৰ কৰ্মচাৰী হিচাপে নিয়োজিত হৈ থকাৰ পাছতেই প্ৰশান্তই লাভ কৰিছে ACS ৰেংক 44। তেওঁৰ এই সফলতাই প্ৰমাণ কৰিলে যে লক্ষ্য স্থিৰ থাকিলে বয়স বা পৰিৱেশ কেতিয়াও বাধা হ'ব নোৱাৰে। একেদৰে জিলাখনৰ লথাবৰী অঞ্চলৰ আন এজন সুসন্তান মুনিন্দ দেৱনাথেও লাভ কৰিছে বিশেষ সফলতা। নৌসেনাৰ পৰা অৱসৰ লোৱাৰ পাছত তেওঁ বিত্ত বিভাগত 52 সংখ্যক স্থান দখল কৰি জিলাখনলৈ গৌৰৱ বৃদ্ধি কৰিছে। ইফালে দুৰিমাৰীৰ সন্তান অমৰ দাসৰ সফলতাইও সকলোকে উৎসাহিত কৰিছে। এগৰাকী নিষ্ঠাৱান শিক্ষক হিচাপে নিয়োজিত হৈ থকাৰ মাজতে তেওঁ উপ পঞ্জীয়ক হিচাপে নিৰ্বাচিত হৈছে। এই অভূতপূৰ্ব সফলতাৰ পাছতেই আজি চাটনগুৰি মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আৰু বগৰীগুৰি ৰাইজৰ সহযোগত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত 3গৰাকী নৱ নিৰ্বাচিত বিষয়াক উষ্ম আদৰণি জনোৱাৰ লগতে তেওঁলোকৰ সংগ্ৰামৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়। মৰিগাঁৱৰ এই যুৱক কেইগৰাকীৰ সফলতাত এতিয়া সুখী মৰিগাঁও জিলাৰ তিৱা সাহিত্য পৰিষদৰ CM জীৱন চন্দ্ৰ কোঁৱৰ। অসম লোকসেৱা বিভাগৰ যি পৰীক্ষা, সেই পৰীক্ষাত সুখ্যাতি অৰ্জন কৰি আমাৰ মৰিগাঁও জিলাৰ ভিতৰে লথাবৰী নাথ আৰু আমাৰ বগৰীগুৰি নাথ ভাইটি আৰু আমাৰ দুৰিমাৰী দাস ভাইটিয়ে যি এক সফলতা কঢ়িয়াই আনিলে, তাৰ কাৰণে আজি আমাৰ চাটনগুৰি মজলীয়া বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আমাৰ সাংবাদিক সন্থাৰ প্ৰাক্তন সম্পাদক জিতু নাথ ডাঙৰীয়াই এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছিলে। আজি এই সম্বৰ্ধনা অনুষ্ঠানখন পতাৰ ক্ষেত্ৰত মোৰ লগত তেখেতসকলে আলোচনা কৰিছিল আৰু তেখেতসকলৰ লগত মই সহযোগিতা আগবঢ়াই আজি এই সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰি তেখেতসকলক আমি সম্বোধিত কৰিছিলোঁ। এই গুৰুত্বপূৰ্ণ সভাখনত আমাৰ লগত আছিলে মৰিগাঁও জিলা IS অপূৰ্ব ঠাকুৰীয়া ডাঙৰীয়া, দন্দুৱা জিলা পৰিষদৰ সদস্য সুৰেণ দাস ডাঙৰীয়া, আঞ্চলিক সদস্য ভূৰবন্ধাৰ আমাৰ ফুলেশ্বৰী দাস ডাঙৰীয়াকে আদি কৰি বিশিষ্ট ব্যক্তিসকল। গতিকে অতিকৈ সমাগমখণ্ডৰ এটা অনুষ্ঠানৰ আয়োজন কৰা হ'ল। আমি তেখেতসকলক আহ্বান ৰাখিছোঁ, তেখেতসকলে আজি যি সফলতা সমাজখনৰ কাৰণে, গাঁওখনৰ কাৰণে আৰু জিলাখনৰ কাৰণে তথা অসমৰ কাৰণে কঢ়িয়াই আনিছে, অনাগত দিনটোতে এই সফলতাৰ পাকজৰীডাল ধৰি ৰাখি সমাজখনক সুন্দৰভাৱে আগবঢ়াই লৈ যাওক, তাৰেই কামনা কৰি তেখেতসকলক আমি শুভেচ্ছামূলকভাৱে আজি সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰিছোঁ। মইতো ভাষণ প্ৰসংগতো কৈছোঁ, আচলতে আগত আমাৰ যিবিলাক ল'ৰা ছোৱালীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈছিলে, সেই প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা হীনমন্যতাৰ ভাৱত তেখেতসকলে অৱতীৰ্ণ হ'বলগীয়া হৈছিল। কাৰণ ভালভাৱে পাছ কৰাৰ পিছতো চাকৰি নোপোৱা যিটো প্ৰক্ৰিয়া সেই সময়ত আছিলে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰিচালনা কৰাৰ পিছত অসমৰ শিক্ষা বিভাগত যি আমূল পৰিৱৰ্তন আনিলে, আৰু শিক্ষা বিভাগত আমূল পৰিৱৰ্তন অনাই নহয়, প্ৰতিযোগিতামূলক পৰীক্ষাসমূহতো একে স্বচ্ছ নিকাৰ ভাৱমূৰ্তিৰ জৰিয়তে শিক্ষাৰ্থীসকলে যেন তেখেতসকলৰ যি সফলতা, এই সফলতাৰ জৰিয়তে যেন তেখেতসকলে সংস্থাপিত হ'ব পাৰে, এই ধাৰণাটো প্ৰতি ৰাখি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি এক ব্যৱস্থা গ্ৰহণ কৰিলে, মই ভাবোঁ তেখেতৰ এই ব্যৱস্থাটোৰ জৰিয়তে আজি সমাজৰ ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি আহি প্ৰতিযোগিতামূলক পৰীক্ষাত সৎ সাহসে অৱতীৰ্ণ হ'বৰ কাৰণে সাহস গোটাব পাৰিছে।
তেওঁ ক'লে তেওঁলোক আমাৰ পৰিয়ালৰে নহয়, বৰঞ্চ সমগ্ৰ জিলাখনৰ বাবে এক নতুন আশাৰ সঞ্চাৰ কৰিছে। সঁচাকৈ এই সফলতাৰ আঁৰত লুকাই আছে বহু নিদ্ৰাহীন ৰাতি আৰু ত্যাগৰ কাহিনী। তেওঁলোকৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মক নিজৰ সপোনৰ দিশে আগবাঢ়ি যাবলৈ সাহস যোগাব। বাছনি প্ৰক্ৰিয়াত অসম বিত্ত বিভাগত মই পাইছোঁ আৰু সেই অনুপাতে সেই সম্পৰ্কীয় যিমানখিনি কাম আছে, বিশেষকৈ অসমত যিবোৰ যেনেকুৱা ধৰণৰ সমস্যা আছে, তাত আপোনাৰ বিত্তীয় বিভাগৰ লগত জড়িত যিবোৰ আমি কাম কৰিব পৰা এটা সমল আছে, সেইখিনি সদায় নিষ্ঠাভাৱে আৰু সুচাৰুৰূপে কৰি যাবলৈ আগবাঢ়ি যাম। কিদৰে প্ৰস্তুতি চলিছিল? হয়, কষ্ট নিশ্চয়কৈ আজি সফল হৈছোঁ। মই কষ্ট কৰিছোঁ, অকল সেয়াই নহয়, মোৰ লগতে কোনোবাই যদি অনুপ্ৰেৰণীয় হৈছে, তেওঁ যথেষ্ট কষ্ট কৰিছে। কষ্ট সকলোৱে কৰিছে। তাৰ মাজত ক'ৰবাত অলপ লাক ফেক্টৰ বা ধৰি লওক আৰু এইটো এটা কি, যিহেতু এটা কম্পিটিশ্যনটো বহুত বেছি হয়, কাৰোবাৰ কাৰণে সৌভাগ্য হৈছে, কাৰোবাৰ কাৰণে অলপমান মাৰ্কৰ কাৰণে বা অকণমানৰ কাৰণে কোনোবা বিফলতা লাভ হৈছে। সেই ক্ষেত্ৰত কষ্ট সকলোৱে কৰিছে। মই ভাবোঁ যে কষ্ট সকলোৱে কৰিছে। স্বচ্ছ আৰু নিকা নিযুক্তি হোৱা নাছিল, বৰ্তমান চৰকাৰখনে স্বচ্ছ নিযুক্তিৰ ক্ষেত্ৰত বেছিকৈ কৰিছে। আৰু বৰ্তমান প্ৰজন্মইও APSC আগতে UPSCৰ কাৰণে যাব নিবিচাৰে, বৰ্তমান উঠি অহা প্ৰজন্মইও ইয়াৰ ভ্ৰমণ হৈছে। নতুন প্ৰজন্ম কি ক'ব আপোনাৰ দৰে সাহস? এই বৰ্তমান যিটো স্বচ্ছ প্ৰক্ৰিয়াৰ লগতে এই প্ৰক্ৰিয়াটো দ্ৰুতও হৈছে। এইটো ক্ষেত্ৰত এটা শলাগিবলগীয়া কথা যে অসম লোকসেৱা আয়োগৰ লগতে চৰকাৰৰ যিটো এটা দৃষ্টতা প্ৰদৰ্শন কৰিছে যে এই ক্ষেত্ৰত বহুত সোনকালে কৰিছে। ইয়াৰ প্ৰভাৱ কি পৰে জানেনে? বিশেষকৈ বহুত ল'ৰা ছোৱালী হয়তো এতিয়া এইবাৰ অনুতীৰ্ণ হৈছে, তেওঁলোকৰ কাৰণে নেক্সট আকৌ কি কৰিব, সেইখিনি কৰিবলৈ এটা খুব কম সময়তে, যিহেতু গোটেই ৰিজাল্টটো প্ৰক্ৰিয়াটো আৰম্ভণিৰ পৰা শেষলৈকে প্ৰায় 9 মাহতে কমপ্লিট হৈছে। আৰু এইখিনিৰ পিছত এতিয়া সেই অনুতীৰ্ণ ল'ৰা ছোৱালীখিনিয়ে নেক্সট কি কৰিব বিচাৰে বা বেলেগ কোনোবাই যদি ট্ৰাই কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে এটা প্লান আৰু ষ্ট্ৰেটেজি কৰিবলৈ যথেষ্ট ভাল হয়। আৰু সেই ক্ষেত্ৰত মই ভাবোঁ যে কেণ্ডিডেটছবোৰৰ কাৰণে যথেষ্ট উপযোগী হৈছে ইয়াৰ পৰা। আৰু অনাগত প্ৰজন্মৰ কাৰণে এইটো এটা যথেষ্ট সুখবৰ, ভাল খবৰ। তেওঁলোকেও নিশ্চয় আৰু আকৃষ্ট হ'ব এইবোৰ পৰীক্ষাৰ প্ৰতি। আৰু আমাৰ মৰিগাঁও জিলাৰ কাৰণে গৌৰৱ। আমি দেখিছোঁ যে এইবাৰ যে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, এই পৰীক্ষাত মৰিগাঁও জিলাৰ কেইবাগৰাকী ব্যক্তিয়ে তেওঁলোক উত্তীৰ্ণ হৈছে। আৰু গৰাকীৰ যদি আমি জীৱনলৈ চাওঁ, তেওঁলোকে তেওঁলোকৰ এই প্ৰচেষ্টা অব্যাহত ৰাখিছিলে। আৰু তেওঁলোকৰ সফলতাৰ কাহিনীয়ে আমাৰ মৰিগাঁও জিলাৰ অসমৰ নৱপ্ৰজন্মক যথেষ্ট উদ্বুদ্ধ কৰিছে। আজি এই সমাজৰ সকলোৱে মিলি তেখেতসকলক অভিনন্দন জনাইছে, শুভকামনা অনুভৱ কৰিছো। আৰু বিশেষকৈ সফলতাৰ কাহিনী তেখেতসকলৰ ক'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল আশা ৰাখিম আগন্তুক দিনত তেওঁলোকৰ জীৱন গাথাৰে আমাৰ সমাজখন তেওঁলোকে সমাজৰ নিজৰ কামৰ মাজেৰে নেতৃত্ব প্ৰদান কৰি সমাজখনক আগবঢ়াই তেওঁলোকক শুভকামনা জ্ঞাপন কৰিলো। নিশ্চয়কৈ ব্যৱস্থাৰ প্ৰতি এটা তেওঁলোকৰ আস্থা সেইটো জন্মিছে আৰু সেইটো নিশ্চিত সেইটো হোৱা উচিত। আৰু সৰ্বভাৰতীয় স্তৰতো আমাৰ বিভিন্ন জিলাত সফলতা সক্ষম হৈছে আৰু এটা বাতাবৰণ এটা সৃষ্টি হৈছে। আৰু এই বাতাবৰণ ছাত্ৰ ছাত্ৰীসকলে উদ্বুদ্ধ কৰিছে, শিক্ষাই যথেষ্ট সহায় কৰিছে। আজি শিক্ষাৰ যিখিনি উন্নত আহিছে, শিক্ষা পদ্ধতি সহায় কৰিছে আৰু আমাৰ মৰিগাঁও জিলাত খুব ছাত্ৰ ছাত্ৰী অত্যন্ত শুভ লক্ষণ। আমাৰ তৰফৰ পৰাও তেওঁলোকৰ ভৱিষ্যত কৰ্মজীৱনৰ বাবে থাকিল বহু শুভকামনা। মৰিগাঁৱৰ পৰা পুলকনাথ, টাইমছ গুৱাহাটী।